Rolling. নানা কথা ওলাইছে অৱশ্যে ঈশ্বৰে মোক যি ঘটনাৰ মাজেদি দিছে ওলাব। মাকুমত আৰম্ভ হৈছে মানুহ গঢ়াৰ কমাৰ হাল কৰ্মশালা। তিনিচুকীয়া জিলাৰ অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান সূৰ্যোদয়ৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা সাহিত্য সভা আৰু মাকুম সাহিত্য সভাৰ সৌজন্যত যোৱা 1 জুলাইৰ পৰা মাহজোৰা নাট কৰ্মশালা আৰম্ভ হৈছে। মাকুমৰ যুগল কিশোৰ কেশান ভৱনত অনুষ্ঠিত হোৱা কৰ্মশালাখনিৰ আঁতৰে মাকুম সাহিত্য সভাৰ সম্পাদক দিগন্ত দাসে কৰ্মশালাৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে নাট্যকাৰ পৰিচালক ৰাজীৱ লোচন বৰাই। এই কৰ্মশালাত বিশিষ্ট ছবি নিৰ্মাতা ডক্টৰ দেৱজ্যোতি বৰা, বিশিষ্ট বনগীত শিল্পী লুইত দাস, অনাতাঁৰ শিল্পী লনী বৰা, ৰুদ্ৰ চলচ্চিত্ৰৰ মুখ্য সহকাৰী পৰিচালক তথা ডেমক্ৰেটিক আছামৰ পৰিচালক সঞ্চালক নয়ন বৰা, বিশিষ্ট নাট্যকাৰ পৰিচালক ৰাজীৱ লোচন বৰাই প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাৰ সহযোগী ৰূপে আছে হেমাংগ গগৈ, ঋতুৰাজ দত্ত, মানসী বৰুৱা। গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলক সাংস্কৃতিক দিশৰ উত্তৰণৰ মাজেৰে মাকুমত যেন মানুহ গঢ়াৰ প্ৰয়াস কৰা হৈছে। জিলা সাহিত্য সভাৰ উপসভাপতি চন্দ্ৰকুমাৰ বৰুৱাই কৰ্মশালাখনিৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলৰ অভূতপূৰ্ব উত্তৰণ হ'ব বুলি বক্তব্য আগবঢ়ায়। বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ডক্টৰ দেৱজ্যোতি বৰাই ছবি নিৰ্মাণৰ নানা কৌশল এই প্ৰশিক্ষণত আগবঢ়ায়। আনহাতে দেওবাৰে নয়ন বৰাৰ প্ৰশিক্ষণত এখন চুটি ছবি নিৰ্মাণৰ কেমেৰা অন কৰে সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱা আৰু বন্তি প্ৰজ্বলন কৰে জিলা সাহিত্য সভাৰ নাট্য সমিতিৰ আহ্বায়ক সঞ্জু নাথে। মোৰ নাম ডক্টৰ দেৱজ্যোতি বৰা। মাকুম শতদল সাহিত্য সভা আৰু লগতে তিনিচুকীয়া জিলা সাহিত্য সভাৰ উদ্যোগত এই গ্ৰীষ্মকালীন যি কৰ্মশালা আয়োজন কৰিছে সূৰ্যোদয়ৰ বেনাৰত, তাত আজি মই নিজকে এজন বিশিষ্ট অতিথি হিচাপে আহিবলৈ পাই আৰু কণ কণ ল'ৰা ছোৱালী লগতে কলেজৰো বহুতখিনি ইণ্টাৰ্ণশ্বিপৰ কাৰণে অহা ষ্টুডেণ্টক ইয়াত লগ পাই আমি চিনেমাৰ বিষয়ে, চিনেমা মেকিং আৰু চিনেমাৰ মাৰ্কেটিং লগতে চুটি ছবি, বাণিজ্যিক ছবি, এই সকলো দিশক সামৰি পেলাই থুলমূলকৈ তেওঁলোকক সাম্য জ্ঞান অলপমান বিতৰণ কৰিলোঁ আৰু ইয়াৰ যোগেদি এই ইণ্টাৰেকশ্যনটোত যথেষ্টখিনি ষ্টুডেণ্টখিনি উপকৃত হ'ব বুলি আমি ভাবিছোঁ আৰু লগতে মোৰ অভিজ্ঞতাৰ পিনৰ পৰাও মই যথেষ্ট ভাল অনুভৱ কৰিলোঁ, পৰিৱেশটোও ভাল লাগিলে আৰু এই দুইটা অনুষ্ঠান তিনিচুকীয়া জিলা সাহিত্য সভা, মাকুম শতদল সাহিত্য সভা লগতে সূৰ্যোদয়ৰ মই উত্তৰ কামনা কৰোঁ। আৰু আমি লগে লগে গ্ৰীষ্মকালীন যি কৰ্মশালা আৰম্ভ কৰিছোঁ, ইয়াত আচলতে তিনিচুকীয়া জিলা সাহিত্য সভা, মাকুম সাহিত্য সভা আৰু সূৰ্যোদয় মিলি যোৱা 1 জুলাইৰ পৰা গ্ৰীষ্মকালীন কৰ্মশালা আৰম্ভ কৰিছে। এই কৰ্মশালাত কেইবাজনো বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ প্ৰশিক্ষক হিচাপে। আমি ডেমক্ৰেটিক আছাম যি চেনেল তাৰ মুখ্য পৰিচালক সঞ্চালক নয়ন বৰা, তেখেতে শ্বৰ্ট ফিল্ম আৰু ছবি বা কেমেৰা ইত্যাদি বিষয়ে নতুন প্ৰজন্মক আগ্ৰহান্বিত কৰিব অহাকালিৰ পৰা তেখেতৰ ক্লাছ আছে। তাৰপিছত আমাৰ অন্যতম ৱাইড এংগলৰ যি প্ৰযোজক ডক্টৰ দেৱজ্যোতি বৰা, তেখেতে কালি প্ৰশিক্ষণ আগবঢ়াইছে। তাৰপিছতে আমাৰ ৰাজীৱ লোচন বৰাদেৱে নাটকৰ ওপৰত প্ৰশিক্ষণ আগবঢ়াই আহিছে। তাৰপিছত আমাৰ বনগীতৰ, বিশেষকৈ হেৰাই যোৱা আমাৰ গীতসমূহ, বনগীত, বুকুৰ আপোন, এই গীতসমূহক সজীৱ কৰাৰ উদ্দেশ্যেৰে আমি জনপ্ৰিয় শিল্পী যি শ্ৰদ্ধাৰ শিল্পী লুইত দাসদেৱে তেখেতৰ অনুষ্ঠান ইয়াত আৰম্ভ কৰিব। তেখেতে প্ৰশিক্ষণ আগবঢ়াব নৱপ্ৰজন্মক, তাৰ লগত লনী বৰা অনাতাঁৰ শিল্পী তেখেতসকলে কৰিব। আৰু কালিৰ পৰা আমাৰ লভিতাৰ যিটো আৰম্ভ হৈছে, এই কৰ্মশালাখনিও আমি মাহজোৰা আৰম্ভ কৰিবলৈ লৈছোঁ আৰু ইয়াত সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ।